তো কেনেকৈ কৰিলে মেট্ৰিক পৰীক্ষাত বিজ্ঞানত 95+ নম্বৰ পাব পাৰি। তো 1 নম্বৰ পইণ্টটো চোৱা কি লিখিছোঁ। 1 নম্বৰ পইণ্টটো লিখিছোঁ মই টেক্সটবুক। মানে তোমালোকে কি কৰিলা, প্ৰথমে তোমালোকৰ বিজ্ঞানৰ কিতাপখনৰ যিকোনো এটা চেপ্টাৰ ল'লা। সাপোজ তোমালোকে চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰটো ল'লা। তোমালোকে কি কৰিবা, তোমালোকে সেই চেপ্টাৰটো প্ৰথমৰ পৰা শেষলৈকে গোটেইখিনি তোমালোকে পঢ়িবা। পঢ়াৰ পিছত তাত যিবোৰ তোমালোকৰ কনচেপ্ট আছে সেই কনচেপ্টবোৰ তোমালোকে বুজিবলৈ ট্ৰাই কৰিবা, বা তোমালোকে কনচেপ্টবোৰ বুজিব লাগিব, হয় নে নহয়? তো প্ৰথমে তোমালোকক কি কৰিব লাগিব, তোমালোকৰ 95+ পাবলৈ হ'লে তোমালোকক প্ৰথমে বিজ্ঞানৰ টেক্সটবুকখন তোমালোকক পঢ়িব লাগিব। তাৰ কাৰণে তোমালোকে কি কৰিবা, সাপোজ যিকোনো এটা চেপ্টাৰ ল'লা, চেপ্টাৰ 1টো ধৰি ল'লো, সেই চেপ্টাৰটো তোমালোকৰ যিমানখিনি দিয়া আছে সেই চেপ্টাৰটো গোটেই চেপ্টাৰটো তোমালোকক প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব। আৰু তাত যিবোৰ ইম্পৰ্টেণ্ট লাইন পাইছা তোমালোকে সেই লাইনবোৰ তোমালোকক মাৰ্ক কৰিব লাগিব। তাৰ পৰা তোমালোকৰ কি লাভৱান হ'ব তোমালোকে ভিডিঅ'টো চোৱা নিশ্চয় গম পাবা। তো প্ৰথমে কি হ'ব লাগিব, টেক্সটবুক। ঠিক তেনেকৈ তোমালোকৰ যেতিয়া এক চেপ্টাৰটো শেষ হ'ল তেতিয়া তোমাৰ 2 চেপ্টাৰটো ল'লা, এচিড ক্ষাৰ লৱণ। সেই চেপ্টাৰটো প্ৰথমৰ পৰা শেষলৈকে গোটেইখিনি পঢ়িবা। এমনকৈ 3 চেপ্টাৰটো ল'লা, তাৰ প্ৰথমৰ পৰা শেষলৈকে পঢ়িলা, যিবোৰ ইম্পৰ্টেণ্ট লাইন হয় সেইবোৰ তোমালোকে মাৰ্ক কৰিলা। আশা কৰোঁ 1 নম্বৰ পইণ্ট যিটো টেক্সটবুক লিখা আছে ইয়াতে তোমালোকে বুজি পাইছা। মানে কি, তোমালোকে যিটো চেপ্টাৰ ল'বা সেই চেপ্টাৰটো প্ৰথমৰ পৰা শেষলৈকে পঢ়িবা। এনেকৈ তোমালোকে বিজ্ঞানৰ গোটেই টেক্সটবুকখন চেপ্টাৰবোৰ তোমালোকে পঢ়িবা, আৰু যিবোৰ ইম্পৰ্টেণ্ট লাইন হয় সেইবোৰ মাৰ্ক কৰিবা। আৰু যিসকলে আমাৰ চেনেলটো নতুন, তোমালোকে আমাৰ চেনেলৰ লগত জড়িত থাকিবা, কাৰণ আমি তোমালোকক গোটেইখিনি বস্তু তোমালোকক আমি ইউটিউবত পঢ়াই দিম। সো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত মই দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।